নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? সকলো ভালে আছে, আমিও ভালে আছোঁ। আৰু আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। মায়ে মাতি আছে, মানে আজি শিৱ পূজা যিহেতু ৰাতিপুৱা গা পা ধুই মানে মন্দিৰত সেৱা ল'লোঁ। চাহ তাহ মানে খোৱা নাছিলোঁ, আকৌ খোৱা নাই, সেইকাৰণে বাকী আজি ভাবিলোঁ শিৱ পূজা বুলিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু ৰাতিপুৱাৰ পৰাই। গতিকে বহুত বেছি পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ ব'লক এতিয়া আজিৰ দিনটোলৈ। আৰু এতিয়া মই আহিলোঁ পাকঘৰৰ ফালে চাহ খাবলৈ। ইয়াত দেউতাই চাহ খাই আছে আৰু এইফালে ইয়াত দেখিছেনে, আচলতে দাদাহঁত গৈছিলে কুম্ভ মেলালৈ আৰু ৰাতিপুৱা প্ৰায় 5টা নাবাজতে দাদাহঁত আহি পালে আৰু এয়া তাৰ পৰা কিছু প্ৰসাদ কিবা কিবি আনিছিলে, লগতে ঢেৰ মিঠাইও আনিলে। আৰু এতিয়া চাহ খোৱাৰ টাইমত বোলো সকলোবোৰ খুলি চাওঁ আৰু কি আনিছে, লগতে খাওঁ চাহৰ লগত একেলগে। আৰু এয়া এই সকলোবোৰ আনিছে, এতিয়া চোৱা কথা আৰু খোৱাহে কথা আৰু। পানী খালোঁ আৰু এতিয়া আমাৰ খানা যোগাৰ কৰি আছে পিছফালে, এয়া দেখাই আছোঁ ৰ'ব। আৰু এতিয়া ইয়াত বাহিৰত কাটি আছে আমাৰ নাটকৰ ছোৱালীকেইজনী পাচলি। আৰু এতিয়া আমি খানা বনাই খাম এটা বেলেগ ৰুমত, আজি আমাৰ পাকঘৰত নহয়, আচলতে আমাৰেই ঘৰ হয়, কেৱল তাত ছোৱালীকেইজনী থাকে, আমাৰ নাটকৰ ছোৱালীকেইজনীক থাকিবলৈ দিয়া হয়। এইটো ৰুমত ছোৱালীকেইজনী থাকে, সিহঁতক মানে বনাই মেলি খাবলৈ ইয়াত এটা গেছ চিলিণ্ডাৰ সকলোখিনি যোগাৰ দি দিছে। আজি ভাবিলোঁ পূজা বুলি আমি একেলগে খাওঁ। এইফালে বিনালে খিচাৰি যোগাৰ কৰি আছোঁ, মানে ৰান্ধা নাছিলোঁ আৰু নতুনকৈ বনাই আছোঁ বঢ়িয়াকৈ খিচাৰি খাম। তো সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা থাকিল। হৰ হৰ মহাদেৱ, পাৰ্বতী মাতা। আৰু এইফালে এয়া যোগাৰ কৰি আছে, এজনে হেনো খিচিৰি নাখাই ভাত খাব, গতিকে তোৰ কাৰণে সেয়া ভাতৰ যোগাৰ কৰি আছে। আৰু এইফালে এয়া আমাৰ খিচিৰি যোগাৰ। এতিয়া মই দেখুৱাম আপোনালোকক আগফালে আমাৰ মন্দিৰটো। আৰু এয়া আহি আছোঁ মই আগফালে মন্দিৰলৈ। আৰু মন্দিৰত আহি মেলি মানে ৰাতিপুৱাটো সেৱা ল'লোৱে, এয়া তুলসীৰ গুৰিত চাকি জ্বলোৱা আছে। আৰু এয়া মন্দিৰৰ ভিতৰত মই অকণমান দেখুৱাব পাইছে, গাখীৰ চাখীৰ পৰি আছে যিহেতু অকণমান লেতেৰাটো হ'বই ন, যিহেতু আৰু পূজা বুলি কিছু নীতি নিয়ম এইখিনি কৰিলোঁ। আৰু এইখন দাদাই কুম্ভ মেলাৰ পৰাই আনিছে কাপোৰখন। আৰু এয়া যি নহওক মন্দিৰত সেৱা ল'লোঁ, ৰাতিপুৱা চাফ চিকুণ কৰিব লাগিব। আকৌ এতিয়া মই ভিতৰলৈ আহিলোঁ আৰু এইফালে এয়া মায়ে বনাই আছে খুটা। এয়া আমাৰ ৰাজা সিং আহি গ'ল। খাব লাগিব এইফালে এয়া সূতা অকণমান মই ওলাই দি আছোঁ, লগতে এয়া খাইও আছোঁ। ৰাজা সিং আছে আৰু এইফালে ইয়াৰ ৰাজাহঁতক দিব লাগিব নহয় প্ৰসাদ ন। বনাই আছে এইফালে ইয়াৰ লাৰু। খিচিৰি বনাই আছে, এইফালে আমি খিচাৰি বনাই আছোঁ, এইফালে ৰাজা ধুনীয়াকৈ ভিডিঅ' বনাই আছে। এয়া ভাজি, এয়া বিলাহী ৰেডি হৈ গ'ল। আৰু এইফালে এয়া খুটা প্ৰসাদ ৰেডি হৈ গ'ল।
আৰু এতিয়া আমি প্ৰসাদ চসাদ খাই মিলি সকলোকে মায়ে বিলাই দিলে আৰু এতিয়া হ'ল আমাৰ খিচাৰি খাবলৈ আৰু এয়া খিচাৰি খাবলৈ ৰেডি কৰিলে লগতে খুৰাহঁতক আইতাহঁতক সকলোকে ভগাইও দিলে প্ৰায় আমি 12-15 জন মানুহে ভগাই খালোঁ যি ভাল লাগিছে পূজা বুলি এনেদৰে ভগাই খায় আৰু এনেকৈও খাই কেতিয়াবা ভাল লাগে নহয়নে বাৰু আৰু এতিয়া মই এইফালে অকণমান নিজকে দেখুৱাই দিলোঁ আৰু তাৰপিছত এতিয়া মোৰ বাবে এয়া মোৰ খিচিৰি প্লেটখন দেখুৱাই দিলোঁ লগতে ইয়াৰ ৰাজাক দেখিছেনে গলটো সি কেনেদৰে এবাৰ দেখুৱাই দিছে আৰু এইফালে এয়া আমি এতিয়া খাই লওঁ তাৰপিছত কিবা কিবি সৰু সুৰা কাম আছিলে বাৰু সেইখিনি কৰিলোঁ তাৰপিছত আৰু ভিডিঅ' বনোৱা নহ'ল আৰু যি নহওক এতিয়া সন্ধিয়াই হ'ল আৰু সন্ধিয়া চাহ পানী খাই লগতে আমাৰ যিহেতু নাটকো চলি আছে নাটকৰ মানুহখিনিও আহিছে বা সিহঁতকো মানে প্ৰসাদ চসাদ দিয়া গৈছে আৰু দিলোঁ তাৰপিছত দেউতাহঁতো গ'ল নাটকলৈ আৰু মানুহখিনিও আছিল যিহেতু ভিডিঅ' বনোৱা নাই আৰু সেই গতিকে এতিয়া চাহ পানী খাই সকলোৱে এতিয়া মই ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰি দিওঁ আৰু যি নহওক আৰু এতিয়া মই মানে কি অকণমান বস্তু দেখুৱাম মানে দাদাহঁতে যে মহাকুম্ভ মেলালৈ গৈছিলে তাৰ পৰা কিছু কিছু বস্তু লৈ আহিছিলে আৰু সেই সকলোবোৰতো দেখুওৱা হোৱা নাছিলে দিনত যিহেতু দাদা মানে কি আচলতে এইটো দাদাৰ ৰুম হয় দাদা শুই আছিলে আৰু কিছুমান বস্তু এইটো ৰুমতো আছে সেইটো কাৰণে তেতিয়া শুই থকাৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ আৰু গতিকে এতিয়া সেইখিনি দেখুৱাই দিওঁ আপোনালোকক আৰু দেখুৱাই দিম আচলতে কি আৰু যিহেতু মানে মহাকুম্ভ মেলালৈ গৈছিলে কিবা কিবি সৰু সুৰা কিছুমান বস্তু লৈ আহিছে ঘৰৰ লগতে আনকো মানে ভগাই দিয়া গৈছে আৰু আমিও খালোঁ বা প্ৰসাদ চসাদ খালোঁ বা পানী গংগা জল আমি গাঁৱত হ'লেও লগতে আনকো দিয়া গৈছে প্ৰসাদ চসাদ বিলোৱা গৈছে পানী চানী দিয়া গৈছে সকলোকে তেনেকৈ আৰু এনেই অকণমান যিহেতু আনিছে আৰু সেইখিনিকে দেখুৱাম আৰু বেলেগ একো নাই গতিকে চাই থাকক ভিডিঅ'টো এইফালে এয়া দেখিছেনে কি টিকলা টিকলা গেলেনবোৰ কি মৰম লাগে এয়া পানী লৈ আহিছে আৰু এই বটলতো পানী আনিছে কিন্তু এইটো বাৰু শেষ হ'ল কাৰোবাক ভগাইও দিলে আৰু এইটোতো এনেদৰে কাৰোবাক দিবলৈ মানে ভৰাই থৈ দিছে আৰু এইটো দিব তাৰপিছত এইফালে এয়া আনিছে কাপোৰ জয় শ্ৰী হনুমান আৰু এইখন ওমৰ হয় ওম আকৌ এয়া ফটো আনিছে ফটো ফ্ৰেম কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব কিবা হাতত মাৰাকে নেকি নাজানো গম পোৱা গৈছে যি নহওক এয়া আনিছে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টো সকলোকে চাই সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ আৰু পুনৰবাৰ আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভগৱানে ভাল কৰক মংগল কৰক আৰু এয়াই আছিলে আজিৰ ভিডিঅ'টোত গতিকে আজিলৈ আহিছোঁ বাই বাই